মই যেটো অনুভৱ কৰো মোৰ ব্যক্তিগত অনুভৱ মই প্ৰকাশ কৰিছো টিউশনটো এটা মেনিয়া মাক দেউতাক সকলো সৰু সৰু ল'ৰা ছোৱালীক নিজৰ কামত ব্যস্ততা থকাৰ কাৰণে তেওঁলোকক মানে মোবাইল এটা দি হাতত তুলি দি মানে ব্যস্ত ৰাখে। নমস্কাৰ দৰ্শক বন্ধু বান্ধৱীসকল, মই কন্দৰ্পই মোৰ ইউটিউব চেনেল কন্দৰ্পছ নেচাৰ এণ্ড কালচাৰলৈ আপোনালোকক পুনৰ স্বাগতম জনাইছোঁ। আপোনালোকে নিশ্চয় ইতিমধ্যে জ্ঞাত হৈছে মোৰ ইয়াৰ বিশেষ অনুষ্ঠান সাক্ষাৎকাৰত ইতিমধ্যে আপোনালোকে বহুত কেইগৰাকী ব্যক্তি লগ পালে, কণমানি ভণ্টি দুজনী গানো শুনিলে। আজি মই পুনৰ মোৰ সাক্ষাৎকাৰৰ আজিৰ খণ্ডৰ কাৰণে কৃষ্ণাই অঞ্চলৰ এগৰাকী বিশেষ ব্যক্তিক মই আমন্ত্ৰণ কৰি আনিছোঁ। আৰু তেখেত হৈছে ষ্টেপ একাডেমি কৃষ্ণাইৰ প্ৰিন্সিপাল আব্দুল হালিম ডাঙৰীয়া। আব্দুল হালিম ডাঙৰীয়া, আপোনাক নমস্কাৰ জনাইছোঁ। নমস্কাৰ কন্দৰ্পদা, আজি আপোনাৰ ইউটিউব চেনেলত যে মোক আমন্ত্ৰণ কৰিছে তাৰ কাৰণে আপোনালৈ যথেষ্ট ধন্যবাদ জ্ঞাপন কৰিছোঁ। ধন্যবাদ হালিম ডাঙৰীয়া, ধন্যবাদ। এতিয়া আমি লাহে লাহে আমি আলোচনাৰ ভিতৰলৈ সোমাই যাম। তাৰ আগতে মোৰ যিহেতু সাক্ষাৎকাৰ অনুষ্ঠান বিশেষ মই এটা নিয়ম তৈয়াৰ কৰি লৈছোঁ। মই যিকেইগৰাকী ব্যক্তিক মই অনুষ্ঠানত আমন্ত্ৰণ জনাওঁ, মই তেওঁলোকৰ মুখেৰে তেওঁলোকৰ পৰিচয়টো ৰাইজক জনাবলৈ অনুৰোধ জনাওঁ। মই আপোনালোকক অনুৰোধ জনাইছোঁ, আপোনাৰ সম্পূৰ্ণ পৰিচয়টো নিশ্চয় আপোনাৰ মুখেৰে ৰাইজক জনাব। ধন্যবাদ। নমস্কাৰ, মোৰ নাম আব্দুল হালিম। মই ইমান ডাঙৰ মানুহ নহয়, এখন প্ৰাইভেট অনুষ্ঠান ষ্টেপ একাডেমিৰ বৰ্তমান অধ্যক্ষৰ পদত নিয়োজিত হৈ আছোঁ। আৰু মোৰ ল'ৰা সন্তান এজন আছে আৰু মোৰ ৱাইফ মানে কৃষ্ণাই পাব্লিক স্কুলৰ শিক্ষয়িত্ৰী। এইখিনিয়ে বৰ্তমান মোৰ পৰিচয়। ধন্যবাদ হালিম ডাঙৰীয়া, থেংক ইউ। ৰাইজে আপোনাৰ পৰিচয়খিনি জানিলে। আমি এতিয়া আলোচনাৰ প্ৰসংগলৈ যাম। আপুনি যিহেতু শিক্ষাখণ্ডৰ লগত জড়িত, এজন কৃষ্ণাইৰ আগশাৰীৰ শিক্ষক, মই আপোনাৰ পৰা শিক্ষা বিষয়ক কিছু কথা জানিম। প্ৰথমতে মই আপোনাৰ শিক্ষানুষ্ঠান যিখন জড়িত আছে তাৰ বিষয়ে কিছু কথা জানিম। প্ৰসংগটো হ'ল, এখন শিক্ষানুষ্ঠানত আন্তঃগাঁথনি আৰু শৈক্ষিক পৰিৱেশ দুটা বস্তুৰ যথেষ্ট প্ৰয়োজন আছে। আপুনি যিহেতু শিক্ষানুষ্ঠানৰ বৰমূৰীয়া, আপুনি প্ৰধান, আপোনাৰ যিখন শিক্ষানুষ্ঠান ষ্টেপছ একাডেমি কৃষ্ণাই, তাৰ আন্তঃগাঁথনি আৰু শৈক্ষিক যিটো পৰিৱেশ সেইটো কেনেকুৱা? বিদ্যালয় বা আপোনাৰ অনুষ্ঠান এখনৰ শৈক্ষিক অনুষ্ঠান এখনৰ যিখিনি আন্তঃগাঁথনিৰ প্ৰয়োজন সেইখিনি ষ্টেপ একাডেমিত আছে। ইয়াত ছায়েন্স, আৰ্টছ, কমাৰ্চ এইবোৰ শাখা ইয়াত আছে আৰু যিখিনি প্ৰয়োজন সেইখিনি ইয়াত আছে। কাৰণ মষ্ট অফ দা তাৰমানে আপোনাৰ অনুষ্ঠানখিনি কৰে কি, হয়তো ভাড়াঘৰত ল'ব লগা হয় আৰু ভাড়াঘৰৰ গোটেইখিনি বিচৰা প্ৰয়োজনীয় মানে ধৰি লওক যিখিনি মানে প্ৰয়োজন সেইখিনি সম্পূৰ্ণৰূপে নাথাকে, কিন্তু যিখিনি থাকে আৰু সেইখিনি মানে চলাব পৰা এটা অৱস্থা থাকে। আন্তঃগাঁথনি বুলি যিখিনি মোক প্ৰশ্ন কৰিছে মানে সেইখিনি মই ঠিকে আছে, মই বুজি পালোঁ। আপোনালোকৰ যিখন শিক্ষানুষ্ঠান সেইখন যিটো আপোনালোকৰ বিল্ডিং আছে, যিটো শিক্ষানুষ্ঠানৰ গৃহ, সেইটো নিশ্চয় আপোনালোকৰ নিজৰ নহয়, ভাড়া নেকি? সেইটো নহয়, এইখন ভাড়াত লোৱা হৈছে, লিজত লোৱা হৈছে। ঠিকে আছে, সেইটো ডাঙৰ কথা নহয়। বহুত অনুষ্ঠান ভাড়া ঘৰতে চলি আছে। কথা হৈছে আপোনালোকে কৃষ্ণাই মূল বজাৰৰ পশ্চিম প্ৰান্তত আপোনালোকে শিক্ষানুষ্ঠান খুলিছে, কৃষ্ণাই আৰক্ষী থানাৰ সন্মুখতে। কথা হৈছে আপোনালোকে যিটো ঘৰত যিটো বিল্ডিঙত আপোনালোকে শিক্ষানুষ্ঠান চলাই আছে তাত ছাত্ৰ ছাত্ৰী শিক্ষা দান কৰাৰ কাৰণে কিবা অসুবিধাৰ সন্মুখীন হয় নেকি? তাৰমানে যিকেইটা আমাৰ ৰুমৰ প্ৰয়োজন ইয়াত আছে, আমি গোটেইকেইটা ৰুম আমাৰ আছে ইয়াতে, গতিকে ইয়াত আমাৰ কোনো অসুবিধা নহয়। ঠিকে আছে। যিহেতু আন্তঃগাঁথনি কথাটো আহিলে, আমি জানো যে শিক্ষানুষ্ঠানত যিখিনি ছাত্ৰ ছাত্ৰী অধ্যয়ন কৰে তেওঁলোকে মাত্ৰ কিতাপৰ অধ্যয়ন কৰিয়ে তেওঁলোকে সময় পাৰ নকৰে। তাৰ লগত তেওঁলোকৰ স্বাস্থ্যৰ কথা আছে, শিক্ষাৰ লগত খেল ধেমালি ক্ৰীড়াৰ যথেষ্ট সম্পৰ্ক আছে। তাৰ কাৰণে এখন খেলপথাৰ লাগে। আপোনালোকৰ যিহেতু এখন ভাড়াঘৰ, এই খেলপথাৰৰ যিটো সমস্যা এইটো আপোনালোকে কেনেকৈ সমাধান কৰে?
সাধাৰণতে আমাৰ এনেকে খেল ধেমালিৰ সময় তাৰমানে ষ্টেপ একাডেমি বুলি নহয়, অন্য একাডেমিৰ ক্ষেত্ৰতো তেনেকুৱা খেল ধেমালিৰ কথাটো এনেকে আমি মানে তেনেকে আমি মানে শ্বেডিউলত ৰখা নাই, যদিও তাৰমানে মানে বিশেষ ধৰি লওক ৰাইজৰ খেলপথাৰ থাকে, ৰাইজৰ খেলপথাৰ বা এনেকে আমি মানে হাবৰাঘাট হাইস্কুলৰ কথাই কৈছোঁ, কেতিয়াবা খেল ধেমালিৰ যদি আমাৰ মানে পতা হয় ষ্টেপ একাডেমিয়ে, আমি এই হাবৰাঘাট হাইস্কুলৰ যিটো মানে প্ৰধান শিক্ষক আছে তেখেতৰ পৰা কেতিয়াবা আমি অনুৰোধ কৰি ফিল্ডখন লোৱা হয় আৰু লওঁ, তেনেকে আমি ক্ৰীড়া প্ৰতিযোগিতাখিনি তাতেই পাতোঁ। ধন্যবাদ ডাঙৰীয়া। আমি যিহেতু শিক্ষা বিষয়ে কথা পাতি আছোঁ, এইখিনিতে মই এটা অন্য প্ৰসংগ আপোনাৰ পৰা জানিব খুজিছিলোঁ। আমি ধনী দুখীয়া বুলি কোনো তুলনা কৰিব খোজা নাই, কিন্তু আৰ্থিকভাৱে কিছু দুৰ্বল পৰিয়ালৰ বহুত মেধাৱী ছাত্ৰ ছাত্ৰী থাকে, যিসকলৰ সপোন থাকে যে ময়ো এখন উচ্চ শিক্ষা অনুষ্ঠানত পঢ়িম, যিখন ব্যক্তিগত খণ্ডৰ হ'ব, প্ৰাইভেট হ'ব। যিখিনি ল'ৰা ছোৱালী তেনেকুৱা মনোভাৱ লৈ আপোনালোকৰ কাষত আহে, তেওঁলোকৰ কাৰণে বিশেষ কিবা সুবিধা আপোনালোকে আগবঢ়ায়নে? নিশ্চয় আছে, তেনেকুৱা বহুত ল'ৰা ছোৱালী আছে। তাৰ উদাহৰণটো হ'ল আমাৰ যোৱাবেলি যিজন ছাত্ৰ মানে উচ্চতৰ মাধ্যমিকত 90% আনিছে, তেখেতকো আমি তেনেকুৱা ফ্ৰী ব্যৱস্থা মানে ফ্ৰী এডুকেশ্যন দিয়াৰ ব্যৱস্থা আছিল। আৰু তাৰে উদাহৰণ এই মানে যোৱাবেলি ভাল ৰিজাল্ট কৰিছে 90%। তো এনেকুৱা এই বছৰো আমাৰ এনেকুৱা আছে, মানে দুখীয়া শ্ৰেণীত বা মানে এনেকুৱা অনুষ্ঠানত পঢ়িব বিচাৰে আৰু তেওঁক আমি এনেকৈ সহায় কৰি মানে পঢ়োৱাৰ ব্যৱস্থা আছে ইয়াত। ঠিকে আছে ডাঙৰীয়া। যিহেতু আপুনি শিক্ষানুষ্ঠানৰ মুৰব্বী, ইয়াত আপোনাৰ কিমান বছৰ হ'ল ইয়াতে আপোনাৰ দায়িত্ব লোৱা? মোৰ ষ্টেপ একাডেমিত বেছি দিন নহ'ল, মই যোৱা এপ্ৰিল মাহৰ পৰা মই ইয়াত দায়িত্বভাৰ গ্ৰহণ কৰিছোঁ। আপুনি এটা চূড়ান্ত পৰীক্ষা পাইছে নিশ্চয়? হয়, ফাইনেল পৰীক্ষা। হয়। তাৰ ফলাফল কেনেকুৱা আপোনালোকৰ? ভাল, ইয়াত ভালেই ফলাফল লাভ কৰিছে। 30জনমান ফাৰ্ষ্ট ডিভিজন পাইছে, ছায়েন্সত পাইছে, আকৌ আপোনাৰ আৰ্টছত পাইছে, কমাৰ্চত পাইছে, প্ৰত্যেকটো শাখাতে ভাল ৰিজাল্ট কৰিছে ইয়াত। ঠিকে আছে। আপোনালোকৰ যিখিনি আসন ছাত্ৰ ছাত্ৰীৰ সেইখিনি পূৰণ হৈছেনে? হয়, হৈছে, পূৰণ হৈছে। এইখিনিতে অন্য এটা প্ৰসংগ। কথা হৈছে, এখন শিক্ষানুষ্ঠানৰ কাষতে আৰু যদি শিক্ষানুষ্ঠান গঢ়ি উঠে, তাত অঘোষিতভাৱে প্ৰতিযোগিতা এটা মনোভাৱ গঢ়ি উঠাবলৈ আমি জানো। কৃষ্ণাইতো ইতিমধ্যে বহুত কেইখন ব্যক্তিগত খণ্ডৰ সেয়া ইংৰাজী মাধ্যম হওক, অসমীয়া মাধ্যম হওক গঢ়ি উঠিছে। কথা হৈছে, আপোনালোকৰ মাজত অঘোষিতভাৱে তেনেকুৱা কিবা প্ৰতিযোগিতা মনোভাৱ গঢ়ি উঠিছে নেকি, যিখিনিৰ দ্বাৰা অঞ্চলটো শৈক্ষিক দিশত আমি উন্নতি আশা কৰিব পাৰোঁ? মই প্ৰতিযোগিতা হোৱাটো বিচাৰোঁ, কিন্তু প্ৰতিযোগিতা এতিয়া মই তেনেকৈ মই নাভাবোঁ, কাৰণ মই মোৰ অনুষ্ঠানৰ মোৰ যিখিনি দায়িত্ব, মোৰ শিক্ষকৰ লগতে ছাত্ৰ ছাত্ৰী কেনেকৈ আমাৰ নিজৰ ফলাফল উন্নত মানৰ কৰিব পৰা যায় তাকে লৈ মই চেষ্টা কৰি আছোঁ। কিন্তু মই ভাবোঁ, মই ব্যক্তিগতভাৱে মই অনুভৱ কৰোঁ যে প্ৰতিযোগিতাৰ প্ৰয়োজন আছে, মানে এখন অনুষ্ঠান নহয়, আৰু কেইবাখনো অনুষ্ঠান ইয়াত গঢ়ি উঠক আৰু প্ৰতিযোগিতা হওক, প্ৰতিযোগিতাৰ প্ৰয়োজন আছে। ঠিকে আছে ডাঙৰীয়া। এখন শিক্ষানুষ্ঠান চলিবলৈ হ'লে তাত উপযুক্ত শিক্ষক শিক্ষয়িত্ৰী যথেষ্ট প্ৰয়োজন হয়। হয়, এতিয়া আপোনাৰ যিহেতু আমি ষ্টেপৰ কথাই পাতি আছোঁ, আপোনাৰ ষ্টেপ একাডেমি, তাত যিখিনি শিক্ষক শিক্ষয়িত্ৰীৰ প্ৰয়োজন সেইখিনি আছেনে? নিশ্চয় আছে, গোটেইখিনি আছে। আপুনি তেওঁলোকৰ পৰা যিখিনি আশা কৰে ছাত্ৰ ছাত্ৰীৰ কাৰণে শিক্ষাদানত, সেইখিনি আদায় কৰিব পাৰিছেনে? যিখিনি মানে ছাত্ৰ ছাত্ৰীৰ কাৰণে প্ৰয়োজন প্ৰাইভেট অনুষ্ঠান হিচাপে, সেইখিনি আমি ইয়াতে আমাৰ টিচাৰখিনি যথেষ্ট পৰিমাণে তেওঁলোকে কষ্ট কৰে, আৰু প্ৰাইভেটততো আৰু অহা যোৱা আছে, আমাৰ যিখিনি টিচাৰ আছে যথেষ্ট কষ্ট কৰে। এইখিনিতে মোৰ এটা কথা মনত পৰিছে, আপোনালোকৰ ষ্টেপ একাডেমিৰ পৰা মোৰ বোধ হয় মৃণাল দাই নামৰ ল'ৰা এজনে খুব ভাল ফলাফল কৰিছিলে, সেই সম্পৰ্কে আপোনালোকে আমাক কওকচোন দৰ্শকক। হয়, আমাৰ এই ষ্টেপ একাডেমিৰ পৰাই সমগ্ৰ অসমত উচ্চতৰ মাধ্যমিকৰ বাণিজ্য শাখাত ভাল প্ৰদৰ্শন কৰিবলৈ সক্ষম হৈছিল, সমগ্ৰ 6ষ্ঠ আসন অধিকাৰ কৰিবলৈ সক্ষম হৈছিল, 6 পজিশ্যন ইয়াত মানে আনিবলৈ সক্ষম হৈছিল। কথা হ'ল মৃণাল দাৰ পিছত সেই ধাৰাটো
অব্যাহত নাথাকিল ভৱিষ্যত যিহেতু ল'ৰা ছোৱালী আৰু পৰীক্ষাত অৱতীৰ্ণ হ'ব, আপুনি এজন অধ্যক্ষ হিচাপে তেনেকুৱা কিবা আশা পুহি ৰাখিছেনে? নিশ্চয় মই যথেষ্ট আশাবাদী, কাৰণ আগৰ যিবোৰ শিক্ষকে ইয়াত শিক্ষাদান কৰিছিল তাৰে 70% শিক্ষক আজিও আছে। গতিকে মই আশাবাদী আকৌ আমাৰ এই ষ্টেপ একাডেমীৰ যোগেদি ভাল ফলাফল প্ৰদৰ্শন কৰিবলৈ সক্ষম হ'ম। ঠিকে আছে ডাঙৰীয়া, আমি ৰাইজৰ পৰা যিখিনি আমি ফিডবেক পাওঁ, ৰাইজৰ পৰা আমি মতামত পাওঁ যে ষ্টেপছ একাডেমীৰ যিখিনি ছাত্ৰ ছাত্ৰী তেওঁলোক যথেষ্ট শৃংখলাবদ্ধ আৰু তেওঁলোক আপোনালোকে যিখিনি ৰুল ৰেগুলেশ্যন বান্ধি দিয়ে সেইখিনি পালন কৰে। কিন্তু কথা হ'ল ল'ৰা ছোৱালীৰ শাৰীৰিক মানসিক বিকাশ কৰাৰ কাৰণে আপোনালোকে মাত্ৰ পাঠ্যপুথিৰ পাঠদানে কৰে নে আৰু অন্যান্য কিবা প্ৰসংগ শিক্ষাদানো কৰে? চাওক, ছাত্ৰ ছাত্ৰীৰ পঢ়া শুনাৰ বাহিৰেও অন্যান্য বিভিন্ন সময়ত অন্যান্য প্ৰতিযোগিতামূলক মানে অনুষ্ঠান ইয়াত পতা হয়। স্বাস্থ্য সম্পৰ্কে নলেজ দিয়া হয়, পাঠ্যপুথিৰ মাজেদিও দিয়া হয়। তেনেকৈ বিভিন্ন সময়ত আমি কনফাৰেঞ্চ পাতোঁ, গতিকে সেইখিনি দিয়া হয়। আপোনালোকে ইয়াৰ পৰা জিলা পৰ্যায়ৰ নাইবা ৰাজ্যিক পৰ্যায়ৰ তেনেকুৱা প্ৰতিযোগিতাত কোনোবা ল'ৰা ছোৱালী অৱতীৰ্ণ হৈছিল নে? কিবা বিষয়ত গল্প, কবিতা, গীত, নৃত্য তেনেকুৱা? মই মোৰ কাৰ্যকাল আৰম্ভ হোৱাৰ পৰা তেনেকুৱা এতিয়ালৈকে মই মোৰ ছাত্ৰ ছাত্ৰীক অংশগ্ৰহণ কৰিব দিয়াৰ সুযোগ এতিয়াও মই পোৱা নাই, কাৰণ জাষ্ট 3 মাহেই হ'ল আৰু এতিয়ালৈকে মানে একাডেমিক্সৰ ওপৰত মই গুৰুত্ব দিছোঁ। তো নিশ্চয় এনেকুৱা ধৰণৰ সুযোগ সুবিধাখিনি পালে মই ছাত্ৰ ছাত্ৰীক মোৰ অনুষ্ঠানৰ পৰা পঠিয়াম। ডাঙৰীয়া, আমি শিক্ষাৰ বিষয়ে কথা পাতি আছিলোঁ। কিছু অনুষ্ঠানত এনেকুৱা হয়নে নাই নাজানো যে ল'ৰা ছোৱালীয়ে নিয়মীয়াকৈ মাচুলটো দিব পৰা নাই, যিহেতু আপোনালোক প্ৰাইভেট ব্যক্তিগত খণ্ডত, তেতিয়া ল'ৰা ছোৱালীখিনিক শিক্ষাৰ পৰা বঞ্চিত কৰা হয় নেকি? মই অন্যান্য অনুষ্ঠানবোৰে কি কৰে মই এই কথাটো ক'ব নোৱাৰোঁ। মই কৃষ্ণাই পাব্লিক স্কুলতো মই তাতে অধ্যক্ষৰ আসনত আছিলোঁ। মোৰ কাৰ্যকালত মই এনেকুৱা কাম কৰা নাই। আনকি মই ইয়াত 3 মাহ মানে অধ্যক্ষৰ আসনত আছোঁ মই ষ্টেপ একাডেমীত। ইয়াতো তেনেকুৱা ধৰণৰ কাম মোৰ কাৰ্যকালত মই কৰা নাই আৰু মই তেনেকুৱা ধৰণৰ কথাটো নাভাবোঁ, কাৰণ ফিজটো মানে মাচুল শিক্ষাদানৰ ক্ষেত্ৰত তাৰমানে মই মাচুলটো এনেকে অন্তৰায় হ'ব নোৱাৰে। মাচুলটো বেলেগ কথা, মাচুল ইয়াত ব্যক্তিগত খণ্ড মাচুলৰ ওপৰত নিৰ্ভৰ কৰে। মাচুল আচলতে এইটো প্ৰত্যেকজন অভিভাৱক অভিভাৱিকাই ইয়াত যিহেতু ব্যক্তিগত অনুষ্ঠানত পঢ়ুৱায় আৰু মানে মাচুলৰ ওপৰতে নিৰ্ভৰশীল, গতিকে সেইখিনি নিশ্চয় অভিভাৱক অভিভাৱিকাই সেই কথাটো বিবেচনা কৰিব আৰু বিবেচনা কৰাৰ প্ৰয়োজনো আছে। তো মই এই ক্ষেত্ৰত আপুনি যেনেকৈ মোক প্ৰশ্ন কৰিছে যে মাচুলটো লৈ কিবা এটা ল'ৰা ছোৱালীৰ ক্ষেত্ৰত অন্তৰায় হ'ব, মানে শিক্ষাদানৰ ক্ষেত্ৰত কিবা বাধা আহিব, মই তেনেকুৱাকে মই নাভাবোঁ আৰু মই এনেকুৱাকে মই নিবিচাৰোঁ যে এনেকুৱা অন্তৰায় হওক। ঠিকে আছে হালিম ডাঙৰীয়া, বহুত ধন্যবাদ। আপোনালোক কথা পাতি ভাল লাগিছে। এইখিনিতে মোৰ মনত এটা প্ৰশ্ন আকৌ জাগি উঠিছে, আপোনাক সুধিবলৈ মন গৈছে। প্ৰশ্নটো মাত্ৰ আপোনাৰ শিক্ষানুষ্ঠানলৈ নহয়, কিন্তু গোটেই ৰাজ্যখনৰে মই দেখিছোঁ। হয়, সেয়া লাগে চৰকাৰী খণ্ডৰে হওক নাইবা ব্যক্তিগত খণ্ডৰে হওক, হয়, ছাত্ৰ ছাত্ৰীখিনি নিয়মীয়াকৈ পাঠদান কৰাৰ পিছতে প্ৰায় সংখ্যক ছাত্ৰ ছাত্ৰী কিয় আৰু টিউশ্যনৰ শৰণাপন্ন হ'ব লগা হয়? টিউশ্যন তেওঁলোকে কিয় কৰিব লগা হয় বুলি আপুনি ভাবে? মই যিটো অনুভৱ কৰোঁ, মোৰ ব্যক্তিগত অনুভৱ মই প্ৰকাশ কৰিছোঁ, টিউশ্যনটো এটা মেনিয়া। কাৰণ স্পেচিয়েলি প্ৰাইভেট মই চৰকাৰী খণ্ডৰ কথা ক'ব নিবিচাৰোঁ আৰু মই নাজানো। স্পেচিয়েলি প্ৰাইভেটত বহুত ভাল শিক্ষাদান হয় ইয়াতে। তো মই মোৰ ষ্টেট একাডেমীৰ কথাই কৈছোঁ। ইয়াতে ৰেকৰ্ড আছে, ইয়াতে যিবোৰ ল'ৰা ছোৱালী অধ্যয়ন কৰি আছে তেওঁলোকে টিউশ্যনৰ যিখিনি প্ৰয়োজন সেই প্ৰয়োজনখিনি ইয়াতে পূৰণ কৰা হয়। সেইকাৰণে আমাৰ অনুষ্ঠানে টিউশ্যনৰ মানে ল'ৰা ছোৱালীখিনি টিউশ্যনৰ প্ৰয়োজন নহয়। অন্যান্য অনুষ্ঠানৰ কথা মই ক'ব নোৱাৰিম। মই সুধিছিলোঁ যে টিউশ্যন আচলতে কিয় প্ৰয়োজন হয়? ল'ৰা ছোৱালীখিনি উপযুক্ত পাঠদান নাপায়
নে তেওঁলোকৰ আপুনি কৈছে মেনিয়াটো একাষৰে থৈ দিলোঁ, এইটো এটা বেলেগ বিষয়। হয়। কিন্তু এনেকুৱা হয় নেকি যে হয় টিউশ্যন নকৰিলে তেওঁ পৰীক্ষাত কম নম্বৰ পাব, এই ধাৰণাটো কিয় সৃষ্টি হ'ল? মানে এই কথাটো মই ক'ব নোখোজো, কিন্তু এনেকুৱা অনুভৱ হয় যে শিক্ষকসকলে তাৰমানে সম্পূৰ্ণ যিটো দায়িত্ব পালন কৰিব লাগে, ক'ৰবাত কিবা সম্পূৰ্ণ দায়িত্ব পালন হোৱা নাই নেকি, বা ছাত্ৰ ছাত্ৰীখিনি যিখিনি বিচাৰিছে সেইখিনি সম্পূৰ্ণ পোৱা নাই নেকি, যাৰ কাৰণে তেওঁলোকে টিউশ্যন বিচাৰি হাবাথুৰি খাব লগা হয়। যে যিখিনি তাৰমানে তেওঁলোকে বিচাৰিছিল শিক্ষকৰ পৰা সেইখিনি শ্ৰেণীত পোৱা নাই, সেইকাৰণে হয়তো টিউশ্যন বা অন্যান্য এনেকুৱা ব্যক্তিগত কিবা এটা তাৰমানে এনেকুৱা টিউশ্যনৰ যোগেদি সেইখিনি সম্পূৰ্ণ কৰিব বিচাৰে। মই ব্যক্তিগতভাৱে অনুভৱ কৰোঁ। ঠিকে আছে ডাঙৰীয়া, আপুনি যিহেতু শিক্ষানুষ্ঠানৰ লগত জড়িত, আপুনি নিশ্চয় অনুভৱ কৰিছে, আৰু আপোনাৰ অনুভৱখিনি 100% শুদ্ধ নহ'লেও নিশ্চয় ইয়াতে আচল যিখিনি ৰহস্য লুকাই আছে সেইটো বেলেগ বিষয়, সেইটো নিশ্চয় সচেতন মহলে আলোচনা কৰিব। মহাশয়, এতিয়া আমি এটা বেলেগ প্ৰসংগলৈ যাম। প্ৰসংগটো হ'ল, যিহেতু শিক্ষাৰ লগত জড়িত বিষয় এটা আলোচনা হৈ আছে, হয়, আমি দেখিছোঁ এইটো আজিৰ সমস্যা নহয়, যিটো যুৱ উচ্ছৃংখলতা সেইটো তাহানিতো আছিল, এতিয়াও আছে। যুৱ উচ্ছৃংখলতা কেনেকে ৰোধ কৰিব পাৰি, কেনেকে নিয়ন্ত্ৰণ কৰিব পাৰি বুলি আপুনি এজন উচ্চ শিক্ষিত ব্যক্তি হিচাপে অনুভৱ কৰে? মানে মই যুৱ উচ্ছৃংখলতাৰ যিটো কথা কৈছে, এইটো 100% নুই কৰিব নোৱাৰি, ইয়াত আছে। তো ইয়াত আপোনাৰ সচেতন মানে প্ৰথম হৈছে ঘৰখন। মই এনেকুৱা অনুভৱ কৰোঁ যে চৰিত্ৰ আচলতে ঘৰৰ পৰাই আৰম্ভ হয়। তাৰপিছত গৈ আপোনাৰ অন্যান্য ফিল্ড, যেনে আপোনাৰ শিক্ষা অনুষ্ঠানত যায় বা অন্যান্য ঠাইত দেখিবলৈ পোৱা যায়। গতিকে ইয়াত সকলোৱে সহযোগ কৰিব লাগিব, যেনেকৈ শিক্ষকৰ পৰা আৰম্ভ কৰি অভিভাৱক সকলোৱে মিলি কেনেকে ইয়াক ৰোধ কৰিব পৰা যায়, কেনেকে ল'ৰা ছোৱালীক মানে গুণগত শিক্ষা দিব পৰা যায়, চৰিত্ৰবান কৰিব পৰা যায়, যেনেকে আমাৰ সময়ত আমি চৰিত্ৰ পাঠ কৰিছিলোঁ। কিন্তু আজিকালি যিটো পাঠ, মৰেল লেচন থাকে, পাঠত আছে, প্ৰত্যেকটো গল্পৰ মাজেদি মৰেল লেচন দিয়া হয়। মই ভাবো মৰেল লেচনবোৰ কণ্টিনিউৱেশ্যন ৰাখিলে হয়তো মানে আমি সুফল পাম, মানে চৰিত্ৰ বা এনেকে যুৱ উচ্ছৃংখলতাক মানে কিছু পৰিমাণে ৰোধ কৰিব পৰা যাব। বহুত ধন্যবাদ, আপোনাৰ মতামত ভাল লাগিছে। এইখিনিতে মোৰ আৰু এটা বিষয়, সেইটো আচলতে শিক্ষাৰ লগত জড়িত হয় কিছু পৰিমাণে, বিশেষকৈ লকডাউনৰ পিছৰ পৰা সেইটো আমাৰ জীৱনৰ, বিশেষকৈ ছাত্ৰৰ জীৱনৰ অংগ হৈ পৰিছে, সেইটো মোবাইল। এই মোবাইল ফোনটো ব্যৱহাৰত কিছু ল'ৰা ছোৱালীয়ে সীমা পাৰ হোৱা আমি দেখিছোঁ। তেওঁলোকে মোবাইল পালে যেনেকুৱা পৃথিৱীখন গোটেই হাততে পাইছে আৰু তেওঁলোকৰ বেলেগ কাম নাই, এনেকৈ খোৱা লোৱাও এৰি দিয়ে, বিশেষকৈ ভিডিঅ' গেম, ভিডিঅ' চোৱা, এইটো আমি মোবাইল মেনিয়া বুলি কৈছোঁ। এই মোবাইল মেনিয়া নিয়ন্ত্ৰণত আপুনি এগৰাকী অধ্যক্ষ হিচাপে কেনেকুৱা এটা ধাৰণা দিব খোজে, যিখিনি দৰ্শকে আমাক চাই আছে, উঠি অহা ল'ৰা ছোৱালীক নাইবা নিজৰ ল'ৰা ছোৱালীক তেওঁলোকে কেনেকৈ নিয়ন্ত্ৰণ কৰিব পাৰে মোবাইলৰ পৰা? মানে কথাটো হয়, মানে মোবাইল যিহেতু আৱিষ্কাৰ হৈছে আৰু ব্যৱহাৰৰ কাৰণে আচলতে মোবাইলটো ব্যৱহাৰ মানে কি কাৰণত ব্যৱহাৰ কৰা হয়, মানে তাত কৰি অন্য ধৰণে ব্যৱহাৰ কৰিব নালাগে। কিন্তু ছাত্ৰ ছাত্ৰীসকলক বহুত ক্ষেত্ৰত দেখা যায়, শিক্ষকসকলেও মোবাইলৰ যোগেদি, আচলতে এইটো আৰম্ভ হ'ল কেতিয়া, মানে সেই লকডাউনৰ পিছৰ পৰাই এইটো হৈছে যে শিক্ষকসকলে কিছুমান নটছেই হওক, ক্লাছৰ ব্যৱস্থাই হওক, মানে মোবাইলৰ যোগেদি মানে কৰিছিল, আৰু সেই প্ৰভাৱটো আজিও কিছু পৰিমাণে আজিও আছে। আৰু বহুত ক্ষেত্ৰত দেখা পোৱা যায়, মাক দেউতাকসকলেও সৰু ল'ৰা ছোৱালীক নিজৰ কামত ব্যস্ততা থকাৰ কাৰণে তেওঁলোকক মানে মোবাইল এটা দি হাতত তুলি দি মানে ব্যস্ত ৰাখে। এইটো আচলতে নিগেটিভ প্ৰভাৱ পৰিছে। চ' এইটো মানে অভিভাৱকেই হওক, শিক্ষক শিক্ষয়িত্ৰীসকলেই হওক, কেনেকে মোবাইল ছাত্ৰ ছাত্ৰীৰ বা ল'ৰা ছোৱালীৰ হাতৰ পৰা তাৰমানে যাতে তেওঁলোকে মোবাইলৰ ওপৰত সম্পূৰ্ণ নিৰ্ভৰ নকৰে, কাৰণ মোবাইলৰ মানে কুপ্ৰভাৱ আৰু সুপ্ৰভাৱ দুয়োটাই আছে, যে মানে যাতে কুপ্ৰভাৱটো নপৰে, ইয়াৰ যিটো সৎ ব্যৱহাৰ, সেই সৎ ব্যৱহাৰটো যাতে
হৈ থাকে। তো মই মোৰ ফালৰ পৰা এইখিনিয়ে ক'ম। বহুত ধন্যবাদ। আমি লাহে লাহেকৈ বহু কথাই পাতিলোঁ হালিম ডাঙৰীয়া। যিহেতু আমাৰ সময়ৰ কিছু বাধ্যবাধকতা থাকে, আমি দীঘলীয়া নকৰিম। তাৰ মাজতো মোৰ আপোনাৰ বিষয়ে কিছু কথা জনাৰ ইচ্ছা আছে। হয়, যিহেতু আপুনি শিক্ষা জগতৰ লগত জড়িত, এতিয়া বৰ্তমানে আপুনি কিবা অধ্যয়নত গুৰুত্ব দি আছে, কিবা আজিকালি যিহেতু শিক্ষকখিনিও বহুত ডিগ্ৰী ল'ব লগা হয়, আপোনাৰ শিক্ষা জীৱনৰ বিষয়ে অলপমান কওকচোন আমাৰ দৰ্শকখিনিক। মই মানে কন্দৰ্প দা, মই যিখিনি আপুনি সুধিছে, মই বহুত শিক্ষিত হ'ব পৰা নাই, চেষ্টা অব্যাহত ৰাখিছোঁ। আচ্ছা, আৰু মোৰ এটা সপোন যে যিহেতু মাষ্টাৰ ডিগ্ৰী মই লৈছোঁ ইংৰাজীত, হয় হয়, ইংৰাজীত মই মাষ্টাৰ ডিগ্ৰী লৈছোঁ। আচ্ছা আচ্ছা। তো মই শিক্ষা অনুষ্ঠানৰ লগত জড়িত, আৰু এখন ভেঞ্চাৰ কলেজতো মোৰ নামটো আছে। তো মই মাজে মাজে পাঠদান কৰোঁ। তো মোৰ এতিয়া তাৰমানে মই সদ্যহতে PhD-ত মই এডমিশ্যন কৰিছোঁ। গতিকে এনে PhD-ৰ পাঠ্যক্ৰমৰ লগত জড়িত হৈছোঁ। মই এতিয়া কিমান দূৰ সফল হওঁ ক'ব নোৱাৰোঁ, মানে আৰম্ভ কৰিছোঁ। সেইখিনিয়ে ঠিকে আছে। আপুনি নিজকে যদিও বহুত শিক্ষা নাই বুলি কৈছে, আমি বুজি পাইছোঁ। শিক্ষাৰ প্ৰতি আপোনাৰ ধাউতি আছে। আশা ৰাখিছোঁ আপোনাৰ PhD-ও নিশ্চয় আপুনি এটা সময়ত অধিকাৰ কৰিব পাব। ধন্যবাদ। কথা হৈছে আপোনাৰ ষ্টেপছ একাডেমীৰ বিষয়ে আৰু কিছু কথা আমি জানিম। আপুনি ষ্টেপছ একাডেমীত শেহতীয়াকৈ অংশগ্ৰহণ কৰিলে। হয়, তাৰ আগতে আপুনি ক'ৰবাত কিবা জড়িত আছিল নেকি? হয়, মই তাৰ আগতে মই কৃষ্ণাই পাব্লিক স্কুলৰ অধ্যক্ষ হৈ আছিলোঁ। 3 বছৰ মই অধ্যক্ষতাৰ কাম কৰিছিলোঁ তাতে। তাৰপিছত মানে প্ৰফেশ্যনেলি মই অকণমান ভাবিলোঁ, তাতে যিহেতু ক্লাছ 10লৈকে আছে, তো মই অলপ এওঁলোকৰ ফালৰ পৰা ষ্টেপ একাডেমীৰ মানে মালিক পক্ষৰ পৰা মোক মানে প্ৰস্তাৱ আগবঢ়াইছিল, আৰু প্ৰস্তাৱ মৰ্মে মই ইয়াতে মানে পজিটিভ হৈ ইয়াত আহিলোঁ। যিহেতু ইয়াত হায়াৰ ছেকেণ্ডাৰী লেভেল, তো উচ্চতৰ মাধ্যমিকৰ অধ্যক্ষৰ আসনত বহি আৰু হয়তো কিছু কথা শিকিব পাৰিম, সেই উদ্দেশ্য আগত ৰাখি মই ইয়াতে অধ্যক্ষৰ আসনত নিয়োজিত হৈছোঁ। ঠিকে আছে। কিন্তু কথা হৈছে পাব্লিক স্কুলৰ পৰা আপুনি এইটো কাৰণে এৰিল নে অন্য কিবা প্ৰসংগ আছে যে মোৰ পাব্লিক স্কুলত ভাল নালাগিল, কৃষ্ণ পাব্লিক স্কুলত? তেনেকুৱা নহয়। আচলতে মই সদায় নতুনত্ব বিচাৰোঁ। তাৰমানে মই তাতে আছোঁ, আজিও জড়িত আছোঁ। এতিয়াও জড়িত আছে? মই আজিও আছোঁ, কাৰণ মই তাৰে যিহেতু কমিটিৰ মেনেজমেণ্টৰ মানুহ, তো তাতে মেনেজমেণ্টৰ হিচাপে যিখিনি দায়িত্ব সেইখিনি মই পালন কৰোঁ তাতে। তো গতিকে মই প্ৰফেশ্যনেলি ধৰি লওক ক'ৰবাত নহয় ক'ৰবাত কিবা এটা কাম কৰি থাকিব লাগে, তো কাম কৰা হিচাপে মই ইয়াতে উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ ষ্টেট একাডেমীত মই কৰ্মৰত। হালিম ডাঙৰীয়া, ধন্যবাদ। আপুনি কৃষ্ণাই পাব্লিক স্কুলৰ লগত এতিয়াও সম্পৰ্ক ৰাখিছে। আপুনি তাৰ মালিকী সূত্ৰত আছে যিহেতু, ভাল লাগিলে। আমি অনুষ্ঠানটো লাহে লাহে সামৰিম। তাৰ মাজতে কিছু কথা মই জানিব মন গৈছে। আপুনি যিহেতু কৃষ্ণাই অঞ্চলৰ এজন সচেতন ব্যক্তি, উচ্চ শিক্ষিত এজন লোক, আপোনাৰ দৃষ্টিত নিশ্চয় কৃষ্ণাই অঞ্চলৰ বিভিন্ন সমস্যাই মাজে মাজে ভুমুকি মাৰে, আপুনি অনুভৱ কৰে যিবিলাক ইমান সমস্যা আছে, আপোনাৰ দৃষ্টিত এই মুহূৰ্তত কৃষ্ণাই আটাইতকৈ সমস্যা আপুনি কি বুলি ভাবে? কোনটো সমস্যা আপোনাক বেছিকৈ মনোকষ্ট দিয়ে যে এইটো সমাধান হ'লে ভাল আছিল? কৃষ্ণাই এজন সচেতন ব্যক্তি হিচাপে মই ইয়াত যথেষ্ট পৰিমাণে ইয়াত সমস্যা আছে। বিশেষকৈ ইয়াতে এখন চিকিৎসালয়, মানে স্বাস্থ্য খণ্ডৰ ক্ষেত্ৰত দেখিছোঁ বহুত অনুন্নত, কাৰণ কৃষ্ণাই ইয়াত বহুত ডাঙৰ এলেকা হয়। সেই মৰ্মে ইয়াত স্বাস্থ্য খণ্ডৰ ইমান উন্নতি হোৱা দেখা নাই। আৰু লগতে ৰাস্তা ঘাটটো মই বহুত অসুবিধাৰ সৃষ্টি হয়। ল'ৰা ছোৱালীখিনি আমাৰ ইয়াত খুব কষ্ট কৰি সময়মতে আমাৰ অনুষ্ঠানত আহি নাপায়। আৰু বিশেষকৈ মোৰ এই ষ্টেপ একাডেমীৰ সন্মুখতে কৃষ্ণাই হাইস্কুলৰ খেলপথাৰখনৰ অৱস্থাই সদায় দিনে ৰাতি মই মোৰ চকুৰ সন্মুখত মই দেখা পাই থাকোঁ যে এনেকুৱা এটা অনুষ্ঠানৰ কৃষ্ণাই হাইস্কুলৰ যিটো মানে খেলপথাৰ, মানে 7-8 মাহে পানীৰ তলত থাকে। তো এইবোৰ চালে খুব দুখ লাগে। কৃষ্ণাই এজন ব্যক্তি হিচাপে যথেষ্ট মই দুখ অনুভৱ কৰোঁ। ধন্যবাদ শ্ৰোতা দৰ্শক বন্ধু বান্ধৱীসকল।
ইমান সময় মোৰ সাক্ষাৎকাৰ অনুষ্ঠানত আপোনালোকে ষ্টাৰ একাডেমী কৃষ্ণাইৰ অধ্যক্ষ মাননীয় আব্দুল হালিমৰ সৈতে হোৱা মোৰ কথোপকথন শুনিলে। নিশ্চয় আপোনালোকৰ ভাল লাগিছে। যদি এই সম্পৰ্কত আপোনালোকৰ কিবা মতামত থাকে নিশ্চয় জনাব। এইখিনিতে মই আপোনালোকক অনুৰোধ জনাইছোঁ, যিখিনি লোকে এতিয়ালৈকে মোৰ ভিডিঅ'বোৰ চাইছে কিন্তু ছাবস্ক্ৰাইব কৰা নাই তেওঁলোকে ছাবস্ক্ৰাইব কৰক। চেনেলটো ছাবস্ক্ৰাইব কৰি তেওঁলোকে লাইক কমেণ্ট কৰক আৰু বন্ধু বান্ধৱ শ্বেয়াৰ কৰক। মোৰ চেনেলটো উন্নতি কৰাৰ কাৰণে তেওঁলোকক সহায় কৰক, এইখিনি তেওঁলোকক মই অনুৰোধ জনাইছোঁ। আৰু এইখিনিতে মই আজিৰ এই অনুষ্ঠানত মোক সময় দিয়াৰ কাৰণে আব্দুল হালিম ডাঙৰীয়াক মই বহুত ধন্যবাদ জনাইছোঁ। ধন্যবাদ কন্দৰ্পদা, আপোনাৰ অনুষ্ঠানত মোক সুযোগ দিয়াৰ বাবে আপোনাক ধন্যবাদ জ্ঞাপন কৰিছোঁ। আৰু আপোনাৰ অনুষ্ঠানটো খুবেই কম দিনত জনপ্ৰিয় হৈ উঠিছে আৰু মই আশা ৰাখিছোঁ আৰু জনপ্ৰিয় হওক আৰু আপোনাৰ চেনেলৰ যোগেদি আমাৰ অঞ্চলৰ সমস্যাবোৰ ৰাইজৰ আগত আপুনি তুলি ধৰক, ৰাইজে বিবেচনা কৰক। আৰু কন্দৰ্পদাৰ যিটো চেনেল কন্দৰ্পছ নেচাৰ এণ্ড কালচাৰ নামৰ এই অনুষ্ঠান চেনেলটোক ৰাইজে আঁকোৱালি লওক, ছাবস্ক্ৰাইব কৰক, লাইক কৰক আৰু ইয়াক আগুৱাই যোৱাত সহায় কৰক। ধন্যবাদ।